মানকুলি বৰুৱাদেৱক তেখেতলোকে স্মৰণ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এখন অংগবস্ত্ৰ প্ৰদান কৰিব মাননীয় মহকুমা কৃষি বিষয়া সুৰজিৎ দাসদেৱে এখন অংগবস্ত্ৰ তেখেতক প্ৰদান কৰিব। সম্বৰ্ধনা পত্ৰ আৰু সম্বৰ্ধনা পত্ৰ প্ৰথম সম্বৰ্ধনা পত্ৰ যিহেতু সেইখন আমি পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। নতুন বাৰ্তা হৈছে এখন অংগবস্ত্ৰ প্ৰদান কৰিছে, এটা স্মাৰক প্ৰদান কৰিছে, আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে। আৰু তেওঁলৈ যুগুত কৰি অনা এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে সময়ৰ অভাৱৰ কাৰণে আমি প্ৰতিখন সম্বৰ্ধনা পত্ৰ দক্ষতা চলাই যাবৰ কাৰণে ভগৱানে তেখেতক শক্তি প্ৰদান কৰক। এখন জাতীয় বস্ত্ৰ প্ৰদান কৰিছে আমাৰ দুটা সমিতিৰ সদস্যই, এখনি অংগবস্ত্ৰ প্ৰদান কৰিছে, এটি স্মাৰক প্ৰদান কৰিছে আৰু তেখেতলৈ যুগুতাই অনা সম্বৰ্ধনা পত্ৰখন আমি প্ৰদান কৰিবৰ কাৰণে মাননীয় দীপেন ডেকাদেৱক অনুৰোধ জনাইছোঁ। মাননীয় নাথ দেৱলৈ জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হোৱাটছআপ গ্ৰুপৰ নিজাববীয়া এখন অংগবস্ত্ৰ তেখেতক প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে তেখেতলৈ যুগুত কৰি অনা এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সচিব পংকজ ডেকাদেৱক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ বুলি অনুভৱ কৰি তেখেতে নিজৰ জীৱনৰ অমূল্য সময় নষ্ট কৰি সমাজৰ হকে কাম কৰি আহিছে আৰু তেখেতলৈ আমি হোৱাটছআপ গ্ৰুপৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এখন অংগবস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেখেতলৈ যুগুতাই অনা এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে আমি দীপেন ডেকাদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আন এগৰাকী দৰং আৰু বিহু বিশেষকৈ বিহুৰ ক্ষেত্ৰত তেখেতে নাম কৰিবলৈ সক্ষম হৈছে। অসমৰ তথা ভাৰতৰ বিভিন্ন ৰাজ্যত তেখেতৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰি আজি আমাৰ মাজত সুনাম কঢ়িয়াই অনা এগৰাকী আই প্ৰেমদা চহৰীয়াক আমি এই হোৱাটছআপ গ্ৰুপৰ আজি দ্বিতীয় বৰ্ষপতিত আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতক এখনি জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এখনি অংগবস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আন এগৰাকী সদস্য। স্মাৰকটো প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ দীপেন ডেকাদেৱক। আমাৰ সদস্য এগৰাকী প্ৰদান কৰিছে আৰু দীপেন ডেকাদেৱক মই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আশা ৰাখিছোঁ ষাঠি ঊৰ্ধৰ তেখেতৰ যি মন মগজুৱে সাংস্কৃতিক ক্ষেত্ৰখনত অহৰ এটি স্মাৰক প্ৰদান কৰিব, এখন অংগবস্ত্ৰ প্ৰদান কৰিব আৰু মাননীয় দীপেন ডেকাদেৱক সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগে লগে আমাৰ মাননীয় মহকুমা কৃষি বিষয়া সুৰজিৎ দাস ডাঙৰীয়া এখন অংগবস্ত্ৰ প্ৰদান কৰিব, এটি স্মাৰক প্ৰদান কৰিব, এখন স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে দীপেন ডেকাদেৱক অনুৰোধ জনাইছোঁ। মাননীয় মনোৰঞ্জন শৰ্মাদেৱ নতুন বাৰ্তা গ্ৰুপৰ এগৰাকী উপদেষ্টা হিচাপে তেওঁ সেৱা কৰে। তেখেতৰ সামাজিক অনুষ্ঠান আছে, সকলো অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সমাজ সংগঠক মনোৰঞ্জন আহ্বান জনাইছোঁ। লগে লগে এটি
স্মাৰক আৰু একখিনি অংগ বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মানে দীপেন ডেকা দেৱক এখনি স্মাৰক সম্বৰ্ধনা পত্ৰ দিবৰ কাৰণে বাহাৰুল ইছলাম তেওঁ মনুৱে এখনি অংগ বস্ত্ৰ প্ৰদান কৰিছে স্মাৰক প্ৰদান কৰিছে পশ্চিম ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে মথুৰা এখনি অংগ বস্ত্ৰ প্ৰদান কৰা হৈছে আৰু এটি স্মাৰক লগে লগে মই পংকজ ডেকা দেৱক তেখেতৰ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো লগে পৰেশ চন্দ্ৰ ডেকা মাহৰিপাৰা পৰেশ চন্দ্ৰ ডেকা মাহৰিপাৰাৰে সম্ভাষণ জনাইছো এখনি স্মাৰক বস্ত্ৰ অংগ বস্ত্ৰ এখনি আৰু এটি স্মাৰক প্ৰদান কৰা হৈছে আৰু তেখেতক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো জীৱন চন্দ্ৰ ডেকা মাননীয় জীৱন চন্দ্ৰ ডেকা পিছতে নামৰ যি দিক নিৰ্দেশন তাৰ কিছু উত্তৰণ ঘটিছে আৰু নীতি নিৰ্দেশনা তেওঁলোকে প্ৰস্তুত কৰিছে যাৰ ফলত নাগাৰা নামে এটা নতুন মাত্ৰা পাবলৈ সক্ষম হৈছে আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু লোকগীত সাধনাৰে তেখেতে উজ্জ্বলি উঠক তাৰে কামনা কৰি আমি তেখেতক এখনি জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো লগতে এখন অংগ বস্ত্ৰ প্ৰদান কৰিব এটি স্মাৰক প্ৰদান কৰিব আৰু লগতে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো লোকশিল্পী গঢ়ি তুলিব পাৰিব বুলি আমি আশা ৰাখিছো আৰু এই প্ৰচেষ্টা নিশ্চিতভাৱে তেওঁ অব্যাহত ৰাখিব লোকশিল্পী গৰাকীলৈ আমি এখনি জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু লগে লগে এখন অংগ বস্ত্ৰৰে তেখেতক সম্ভাষণ জনোৱা হৈছে আৰু স্মাৰক পত্ৰ প্ৰদান এটি স্মাৰক প্ৰদান কৰিব আৰু লগে লগে এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে দীপেন ডেকা দেৱক অনুৰোধ জনাইছো আন এগৰাকী লোকশিল্পী এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো ক্ষমা কৰিব মুখত আহি থাকে সংবাদ মাধ্যমৰ লগত জড়িত সততে আমাৰ উচ্চাৰিত ক্ষমা কৰিব স্মাৰক প্ৰদান সমাজ হিতৈষী ওসমান আৰু পিংকু কলিতা জনপ্ৰিয় নাগাৰা নামৰ লগত পাঠক কিন্তু শিল্পী কিন্তু তেখেতে আন সামাজিক ক্ষেত্ৰখনত আগ্ৰহ নোহোৱা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো এখন জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো লগতে এখনি অংগ বস্ত্ৰ আৰু স্মাৰক আৰু মাননীয় পংকজ ডেকা দেৱক তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছো প্ৰায় ৮-৯ বছৰীয়া শিশুৱে সংগীত ক্ষেত্ৰখনক যি এটা মাদকতা যি এটা আগবঢ়াই যাবৰ কাৰণে প্ৰয়াস কৰিছে তাৰ কাৰণে আমি গৌৰৱান্বিত অনুভৱ কৰিছো আৰু বৃহত্তৰ পশ্চিম দৰং অঞ্চলে এগৰাকী শিল্পী হিচাপে নিবিড়কলৈ গৌৰৱ কৰিব পাৰিব আমি নিবিড়ক এখনি জাতীয় বস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু এটি অংগ বস্ত্ৰ এখন প্ৰদান কৰিব আৰু এটি স্মাৰক প্ৰদান কৰিব আৰু মাননীয় দীপেন ডেকা দেৱক তেখেতক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে